নমস্কাৰ এলিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে পাইকানৰ উচ্ছেদস্থলীৰ এতিয়া শ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকানৰ উচ্ছেদস্থলী এতিয়া ত্যাগ কৰা নাই একাংশ উচ্ছেদিত ৰাইজে থাকিবলৈ ঘৰ নাই খাবলৈ খাদ্য নাই আৰু তাৰ পাছতে উচ্ছেদিত শ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিত ৰাইজে উল্লেখ কৰিছে যে এইখন চৰকাৰে মুছলমানক বাছি টাৰ্গেট কৰিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু উচ্ছেদিতৰ সেই প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে শ আৰক্ষী সেনা মোতায়েন কৰা হৈছে দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম তাৰ পূৰ্বে জনাইছো সবিশেষ খবৰ এই মুহূৰ্তত সেই খবৰ জনাইছো পুনৰ গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি গোৱালপাৰাত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকান উচ্ছেদস্থলীত শ লোকৰ প্ৰতিবাদ পুনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে খাবলৈ নাই খাদ্য থাকিবলৈ নাই গৃহ এতিয়া উচ্ছেদিতৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শ আৰক্ষী সেনা মোতায়েন কৰিছে প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰী শ আৰক্ষী মোতায়েন কৰিছে হিমন্ত চৰকাৰে আমাক শাস্তি দিছে এই মন্তব্য উচ্ছেদিত এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে মুছলমানক বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে বুলিও কৈছে উচ্ছেদিত প্ৰতিবাদকাৰীসকলে এই মুহূৰ্তত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম পুনৰ পুনৰ উত্তপ্ত হৈ পৰিছে যিফালে চকু যায় সেইফালে কেৱল আৰক্ষী সেনা জোৱান মোতায়েন কৰা হৈছে শ আৰক্ষী সেনা জোৱানে এতিয়া গেৰি ধৰিছে সেই উচ্ছেদস্থলী চাওক কেনেদৰে শ আৰক্ষী হাতত বেট লৈ লাঠি লৈ এনেদৰে ৰৈ আছে যাতে প্ৰতিবাদ অধিক নিয়ন্ত্ৰণহীন হলে এফালৰ পৰা লাঠিৰে কোবাব পাৰে এয়া চাওক শ আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষীৰ দল আছে বৃহৎ এয়া পাইকান উচ্ছেদস্থলীৰ দৃশ্যাংশ পাইকানত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত শ ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে প্ৰশ্ন কৰিছে যে আমাক এনেদৰে গৰু ছাগলীৰ দৰে কিয় ব্যৱহাৰ কৰা হ'ল আমাক জীৱ জন্তুৰ দৰে কিয় ব্যৱহাৰ কৰা হ'ল আমি কলৈ যাম কি খাম কেনেকৈ থাকিম এতিয়া খাবলৈ খাদ্যৰ অভাৱ হৈছে উচ্ছেদিতৰ খাবলৈ খাদ্য নাই থাকিবলৈ ঘৰ নাই বৰষুণত তিতি তিৰপাল তৰি থাকিবলগীয়া হৈছে উচ্ছেদিত আৰু ক্ষোভত ফাটি পৰিছে এই সকল উচ্ছেদিত আৰু উচ্ছেদিত এতিয়া ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ উত্তপ্ত গোৱালপাৰাৰ পাইকান পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাৰ পাইকান উচ্ছেদস্থলী এই মুহূৰ্তত সেই খবৰ জনাইছো পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ লোক এতিয়া ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ শ উচ্ছেদিতৰ প্ৰতিবাদত পুনৰ কঁপি উঠিছে গোৱালপাৰাৰ পাইকান উচ্ছেদস্থলী খাবলৈ খাদ্য নাই থাকিবলৈ গৃহ নাই আৰু তাৰ পাছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিতই হিমন্ত চৰকাৰে আমাক শাস্তি দিছে মুছলমানক বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে আৰু এই মন্তব্যৰ এই শ্লোগানেৰে এতিয়া ওলাই আহিছে শ উচ্ছেদিতক বাধা দিবলৈ চাওক কেনেদৰে শ আৰক্ষী নমাই দিয়া হৈছে আৰক্ষীয়ে ঘেৰি ধৰিছে চাৰিওফালৰ পৰা আৰু উচ্ছেদিত কিন্তু কোনো কাৰণত শান্ত হোৱা নাই উচ্ছেদিতই কৈছে যে মুছলমানক অত্যাচাৰ কৰিছে এইখন চৰকাৰে বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে খাবলৈ পোৱা নাই উচ্ছেদিতই এতিয়া বৰষুণৰ বতৰত এনেদৰে তিতি দিন কটাব লগা হৈছে উচ্ছেদিতই আৰু তাৰ পাছতে গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি আমি পুনৰবাৰ জনাইছো এতিয়া গোৱালপাৰাত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ উচ্ছেদিতই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শ সেনা জোৱান মোতায়েন কৰিছে আৰক্ষী প্ৰশাসন হস্তম হৈ আছে যিকোনো মুহূৰ্তত সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চাওক কেনেদৰে শ আৰক্ষী মোতায়েন কৰা হৈছে এয়া গোৱালপাৰাৰ দৃশ্যাংশ গোৱালপাৰাৰ পাইকানৰ 138 হেক্টৰ ভূমিত চলিছে উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হৈছিল ঘৰ দুৱাৰ সকলো আৰু তাৰ পাছতে উচ্ছেদিতৰ ওচৰত খাবলৈ থাকিবলৈ কোনো জেগা নাই আৰু এনেদৰে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে শ উচ্ছেদিত এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চাওক কেনেদৰে সেনা আৰক্ষী মোতায়েন কৰা হৈছে এম্বিয়েন্স যদি আছে অকণমান দিব লাগে এম্বিয়েন্সটো এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো চাওক শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াক গোৱালপাৰা পাইকানৰ দৃশ্যাংশ পাইকানৰ 138 বিঘা ভূমিত
যে উচ্ছেদ অভিযান চলোৱা হৈছিল সেই উচ্ছেদ অভিযানত শ শ লোক গৃহহীন হৈ পৰিছিল আৰু গৃহহীন লোকসকলৰ এতিয়া অৱস্থা অতি সংকটজনক সেইসকলৰ ওচৰত খাবলৈ থাকিবলৈ ঘৰৰ অভাৱ যাৰ বাবে এতিয়া এনেদৰে শ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাছি বাছি প্ৰহাৰ কৰিছে বাছি বাছি অত্যাচাৰ কৰিছে আৰু তাৰ পাছতে শ শ সেনা আৰক্ষী মোতায়েন কৰা হৈছে ঘটনাস্থলীত পুনৰ উত্তপ্ত হৈ পৰিছে এতিয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে যি উচ্ছেদ চলাইছিল সেই উচ্ছেদিতৰ এতিয়া অৱস্থা নাই উচ্ছেদিত এতিয়া থাকিবলৈ ঠাই নাই খাবলৈ খাদ্যৰ অভাৱ আৰু আজিৰ দিনটোত এনেদৰে শ শ উচ্ছেদিত এই মুহূৰ্তত ওলাই আহিছে ৰাজপথলৈ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইসকলক ৰখাবলৈ শ শ আৰক্ষী মোতায়েন কৰিছে প্ৰশাসনে এয়া চাওক কেনেদৰে শ শ আৰক্ষীয়ে সমৰ সজ্জাৰে সাজু হৈ আছে হাতত বেট আছে লাঠি আছে মুঠতে প্ৰশাসনে যিকোনো মুহূৰ্তত এইসকল প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰিব পাৰে পৰিস্থিতি অধিক ভয়ানক হলেই লাঠি চাৰ্জৰ নিৰ্দেশ প্ৰদান কৰা হ'ব চাওক চাৰিওফালৰ পৰা এনেদৰে ঘেৰি ৰখা হৈছে প্ৰতিবাদকাৰীসকলক সেই স্থানত বৰ্তমানো বহু উচ্ছেদিত লোক আছে যিসকলে সেই স্থান ত্যাগ কৰা নাই তেওঁলোকে উল্লেখ কৰিছে যে আমি কলৈ যাম আমাৰ থাকিবলৈ ঠাই নাই কিন্তু সেইসকলৰ কথা কোনো কাৰণত নুশুনে প্ৰশাসনে এয়া গোৱালপাৰাত পুনৰ ভয়ংকৰ পৰিস্থিতি গোৱালপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে শ শ উচ্ছেদিত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি মুছলমানক অত্যাচাৰ কৰিছে আৰু তাৰ পাছতে শ শ আৰক্ষী সেনা জোৱান মোতায়েন কৰিছে উচ্ছেদস্থলীত এই মুহূৰ্তত সেই খবৰ জনাইছো পুনৰ উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে এয়া গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ একাংশ উচ্ছেদিত এতিয়া এৰি যোৱা নাই উচ্ছেদস্থলীৰ কাষতে তিৰপাল তৰি এনেদৰে আছে এইসকল উচ্ছেদিত আৰু তাৰ পাছতে শ শ উচ্ছেদিতই আজিৰ দিনটোৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু শ শ সেনা আৰক্ষী জোৱান মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যিকোনো পন্থা ল'ব পাৰে প্ৰশাসনে চাওক কেনেদৰে শ শ সেনা আৰক্ষী জোৱান এনেদৰে সাজু হৈ আছে কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীয়ে সেও মনা নাই প্ৰতিবাদকাৰীয়ে উল্লেখ কৰিছে যে কিয় আমাক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰা হ'ল এইখন চৰকাৰে মুছলমানক বাছি বাছি অত্যাচাৰ কৰিছে বুলি উল্লেখ কৰিছে এইসকল উচ্ছেদিতই আৰু তাৰ পাছতে প্ৰশাসন কঠোৰ হৈ পৰিছে প্ৰশাসনে সেই স্থান ত্যাগ কৰিবলৈ উচ্ছেদিতক বাৰে বাৰে আহ্বান জনাইছে এই মুহূৰ্তত সেই খবৰ পুনৰ জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰা পাইকানত পুনৰ উত্তপ্ত পৰিস্থিতি শ শ লোকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকৰ প্ৰতিবাদ এতিয়া মকিমূৰ কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা শ শ আৰক্ষী সেনা জোৱান মোতায়েন কৰিছে প্ৰশাসনে চাওক কেনেদৰে শ শ সেনা জোৱানে এতিয়া ঘেৰি ধৰিছে উচ্ছেদস্থলী আৰু তাৰ পাছতেই প্ৰতিবাদকাৰীয়ে উল্লেখ কৰিছে হিমন্ত চৰকাৰে আমাক শাস্তি দিছে মুছলমানক বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে বুলি মন্তব্য কৰিছে এই মুহূৰ্তত দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে দেখুৱাবলৈ অনুৰোধ জনাইছো কিন্তু আজি কি হল কোনোবাই কিবা পাৰমিশন দিছে নাজানো সাধাৰণ মানুহৰ যেটো কেম্প বনাই আছিল তিৰপালবোৰ এই সাধাৰণ আৰক্ষীয়ে কাৰবাৰ হুকুমত কাৰবাৰ অৰ্ডাৰ মতে তিৰপালবোৰ ভাঙি দি আছে মানে তিৰপাল ছিঙি দি আছে তেতিয়া মানুহবোৰ ক'ত যাবলৈ মানে ইহঁতে পৰিস্থিতিটো এনেকুৱা হৈছে ইহঁতৰ মানে অৱস্থাটো বহুত বেয়া কৰি আছে ইহঁতে চাওক ৰাতিপুৱাৰ পৰা ইমান ধাৰাসাৰ বৰষুণত মানুহবোৰ তিৰপাল বনাই আছিলে কিন্তু তিৰপালতো ইহঁতে মানে শান্তিমতে থাকিব নিদিয়া হৈছে এইটো কাৰ অৰ্ডাৰত কি কৰি আছে আমি নাজানো এইটো একদম কিবা মানে মুখেৰে এইটো শব্দ মই ক'ব নোৱাৰিম কিন্তু এইটো বহুত অত্যাচাৰ হৈ আছে এনেকুৱা অত্যাচাৰ নকৰিব আমি আপোনালোক ৰিকুৱেষ্ট কৰিছো এনেকুৱা অত্যাচাৰ নকৰিব চাওক মানুহবোৰৰ যাবলৈ ক'তো ঠাই নাই কিন্তু তিৰপাল টানাইছে কিন্তু তিৰপালো ইহঁতে ছিঙি দি আছে
কাৰ অৰ্ডাৰ কেনেকুৱা বা কৰি আছে এইটো নাজানো। মুঠতে এনেকুৱা এটা আছে আমি মানি নল'ম। আমি মুঠত ত্ৰিভুল কাৰণে হ'লে ইয়াতে থাকিব, আমাৰ যাবলৈ ঠাই নাই নহয়। আজি কেইদিনমানৰ পৰা কৈ আছো আমি যে আমাৰ কোনো ঠাই নাই, আমি ত্ৰিভুল কাৰণে আছো, কিন্তু ত্ৰিভুলতো ইয়াতে মানে থাকিবলৈ দিয়া নাই। কি ক'ব বিচাৰে একচুৱেলি কি ক'ব বিচাৰে? ল'ৰা ছোৱালী লৈ আমি পানীৰ মাজত এনেকে পেপাৰটো টানাই আছো, সেইবিলাক লাঠি চিঠি একেবাৰে পেপাৰটো চিলাই দিছে আৰু কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে। ওলা জোৰ পৰাইছে তাত যা। আমি কৈছো স্যাৰ আমি এৰে জোৰ আমি ক'ত যাম? জোৰ পৰাইছে তাতে যা। আমি কৈছো আমাৰ যিখিনি প্ৰমাণ পত্ৰ আছে নথিপত্ৰ আছে আপুনি যি জোৰ মানুহ আমাৰ তাতে লৈ থৈ আহক। যদি আমি এৰে নহয় থৈ আহক পৰাইছো আমি। কিন্তু আজি কি হ'ল কোনোবাই কিবা পাৰ্মিশ্যন দিছে নাজানো। সাধাৰণ মানুহৰ যিটো কেম্প বনাই আছিলে ত্ৰিভুলবোৰ, এই সাধাৰণ আৰক্ষীয়ে কাৰোবাৰ হুকুমত কাৰোবাৰ অৰ্ডাৰ মতে ত্ৰিভুলবোৰ ভাঙি দি আছে, মানে ত্ৰিভুল ছিঙি দি আছে। তেতিয়া মানুহবোৰ ক'ত যাবলৈ মানে ইহঁতে পৰিস্থিতিটো এনেকুৱা হৈছে, ইহঁতৰ মানে অৱস্থাটো বহুত বেয়া কৰি আছে। ইহঁতে চাওক ৰাতিপুৱাৰ পৰা ইমান ধাৰাসাৰ বৰষুণত মানুহবোৰ ত্ৰিভুল বনাই আছিলে, কিন্তু ত্ৰিভুলতো ইহঁতে মানে শান্তিমতে থাকিব নিদিয়া হৈছে। এইটো কাৰ অৰ্ডাৰত কি কৰি আছে আমি নাজানো। মুঠতে এইটো একদম উগ্ৰ কিবা মানে মুখেৰে সেইটো শব্দ মই ক'ব নোৱাৰিম, কিন্তু এইটো বহুত অত্যাচাৰ হৈ আছে। এনেকুৱা অত্যাচাৰ নকৰিব। আমি আপোনালোকক ৰিকুৱেষ্ট কৰিছো এনেকুৱা অত্যাচাৰ নকৰিব। চাওক মানুহবোৰৰ যাবলৈ ক'তো ঠাই নাই, কিন্তু ত্ৰিভুল টানাইছে, কিন্তু ত্ৰিভুলো ইহঁতে ছিঙি দি আছে। কাৰ অৰ্ডাৰ কেনেকুৱা বা কৰি আছে এইটো নাজানো। মুঠতে এনেকুৱা এটা আছে আমি মানি নল'ম। আমি মুঠত ত্ৰিভুল কাৰণে হ'লে ইয়াতে থাকিব, আমাৰ যাবলৈ ঠাই নাই নহয়। আজি কেইদিনমানৰ পৰা কৈ আছো আমি যে আমাৰ কোনো ঠাই নাই, আমি ত্ৰিভুল কাৰণে আছো, কিন্তু ত্ৰিভুলতো ইয়াতে মানে থাকিবলৈ দিয়া নাই। কি ক'ব বিচাৰে একচুৱেলি কি ক'ব বিচাৰে? ল'ৰা ছোৱালী লৈ আমি পানীৰ মাজত এনেকে পেপাৰটো টানাই আছো, সেইবিলাক লাঠি চিঠি একেবাৰে পেপাৰটো চিলাই দিছে আৰু কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে। ওলা জোৰ পৰাইছে তাত যা। আমি কৈছো স্যাৰ আমি এৰে জোৰ আমি ক'ত যাম? জোৰ পৰাইছে তাতে যা। আমি কৈছো আমাৰ যিখিনি প্ৰমাণ পত্ৰ আছে নথিপত্ৰ আছে আপুনি যি জোৰ মানুহ আমাৰ তাতে লৈ থৈ আহক। যদি আমি এৰে নহয় থৈ আহক পৰাইছো আমি। কিন্তু আজি কি হ'ল কোনোবাই কিবা পাৰ্মিশ্যন দিছে নাজানো। সাধাৰণ মানুহৰ যিটো কেম্প বনাই আছিলে ত্ৰিভুলবোৰ, এই সাধাৰণ আৰক্ষীয়ে কাৰোবাৰ হুকুমত কাৰোবাৰ অৰ্ডাৰ মতে ত্ৰিভুলবোৰ ভাঙি দি আছে, মানে ত্ৰিভুল ছিঙি দি আছে। তেতিয়া মানুহবোৰ ক'ত যাবলৈ মানে ইহঁতে পৰিস্থিতিটো এনেকুৱা হৈছে, ইহঁতৰ মানে অৱস্থাটো বহুত বেয়া কৰি আছে। ইহঁতে চাওক ৰাতিপুৱাৰ পৰা ইমান ধাৰাসাৰ বৰষুণত মানুহবোৰ ত্ৰিভুল বনাই আছিলে, কিন্তু ত্ৰিভুলতো ইহঁতে মানে শান্তিমতে থাকিব নিদিয়া হৈছে। এইটো কাৰ অৰ্ডাৰত কি কৰি আছে আমি নাজানো। মুঠতে এইটো একদম উগ্ৰ কিবা মানে মুখেৰে সেইটো শব্দ মই ক'ব নোৱাৰিম, কিন্তু এইটো বহুত অত্যাচাৰ হৈ আছে। এনেকুৱা অত্যাচাৰ নকৰিব। আমি আপোনালোকক ৰিকুৱেষ্ট কৰিছো এনেকুৱা অত্যাচাৰ নকৰিব। চাওক মানুহবোৰৰ যাবলৈ ক'তো ঠাই নাই, কিন্তু